हमारा ये इंडिया का बॉर्डर सिक्योरिटी फोर्स ICP दाउकी तो दिखा दिया या साहब हमें बांग्लादेश और बॉर्डर आसु ये बॉर्डर ये तो बांग्लादेश वेलकम टू बांग्लादेश लिखा है साहब तमाबिल लैंड कस्टम सेक्शन स्टेशन तमाबिल लैंड कस्टम स्टेशन बोली लिखा আছে বাংলাদেশ বৰ্ডাৰ সাউথ অলপ দেখাই দিয়া তুমি অলপ গুটে সৰুটো দেখাই দিয়া আমাৰ ইণ্ডিয়ানটো দেখাই দিয়া এইফালে আছে আমাৰ ইণ্ডিয়ান ক্যাম্প এটো ইণ্ডিয়ান এইফালে দেখাই দিয়া ইফালে গুটে হ'ব ইফালে আছে দেখনিটো এই ষ্টুনটো দেখাই দিয়া মাইলষ্টুনটো চোৱা ওচৰলে হৈছে মেঘালয় ৰাজ্য সীমান্ত অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ মেঘালয় ৰাজ্যৰ সীমান্তত ভাৰত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় যি সীমা নিৰ্ধাৰণ এই সীমা নিৰ্ধাৰণৰ এটো হৈছে মাইলষ্টুন চাওক আপোনালোক 1275 ইণ্ডিয়া আমাৰ মাইলষ্টুন আমাৰ কুকুৰ গিটা কিবলে বাংলাদেশ দেখাই দিছো বাংলাদেশৰ কুকুৰ এইটা বাংলাদেশৰ কুকুৰ চাওক আৰু এইফালে এটা আমাৰ ইণ্ডিয়ান ডগস ইণ্ডিয়ান ইয়াৰ মোৰ পিছফালে আছে বাংলাদেশ বৰ্ডাৰ মোৰ পিছফালে এইটো ডন ক্ৰস খিল যেহেতু কেইদিনমান পূৰ্বে ভাৰত বাংলাদেশৰ মাজত অকণমান উত্তেজনাপূৰ্ণ পৰিৱেশ সৃষ্টি হৈছিল সেয়েহে ইয়াত ভিডিঅ' বেছিকৈ ল'ব দিয়া নাই মানা কৰিছে গতিকে আপোনালোকক অতি ডিটেইলছকৈ দেখুৱাব নোৱাৰিম তথাপি দেখুৱাইছো চাওক এইবোৰ শিল পৰি আছে নদীখন চাওক ইমান সুন্দৰ এয়া হ'ল বাংলাদেশ বৰ্ডাৰ চাওক সিফালে আমি যাব নোৱাৰো এইখিনিৰ পৰা আৰু যাব নোৱাৰো এয়া হ'ল মেঘালয় আৰু বাংলাদেশৰ মাজত অৰ্থাৎ ভাৰতবৰ্ষৰ আৰু বাংলাদেশৰ মাজত থকা বৰ্ডাৰ ভাৰতৰ এখন ৰাজ্য মেঘালয় ৰাজ্যৰ মাজত আৰু বাংলাদেশৰ মাজত থকা বৰ্ডাৰ আৰু এইখন হৈছে দাউকি ৰিভাৰ আৰু এই ৰিভাৰখনত বিভিন্ন ধৰণৰ নাও আছে চাওক আপোনালোকে এই নাওবিলাকত 800 টকাকৈ পাৰ পাৰ্সন লয় আপোনালোকক গোটেই দাউকি ৰিভাৰখন তেওঁলোকে ঘূৰাব ইয়া চাওক এইবোৰ নাও ইয়াতে আপোনালোকে যদি উঠিবলৈ মন যায় গোটেই দাউকি ৰিভাৰ আপুনি পৰিষ্কাৰ পানীৰ ওপৰেৰে আপুনি নাওত উঠি ঘূৰিব পাৰিব 800 কৈ পাৰ পাৰ্সন লয় চাওক এই গোটেই নাজাৰাটো চাওকচোন গোটেই এইটো পাহাৰ এইটো হৈছে পাহাৰৰ মাজত এখন নদী চাওক খুব সুন্দৰ ইয়াত কোনো ধৰণৰ কাইটিয়া তাৰৰ ব্যৱস্থা নাই খালি খোলা মঞ্চ চাওক সিপাৰে আছে বাংলাদেশ এনেকৈ আমি বাংলাদেশৰ বৰ্ডাৰ অৰ্থাৎ দাউকি ৰিভাৰ পৰা আমি উভতি আহিলো আৰু উভতি আহি এতিয়া চাওক আমি চেৰাপুঞ্জি ফাললৈ ৰাওনা হৈছো চাওকচোন ইয়াত গছবোৰ কিমান ধুনীয়া এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ চাওক এই গছবোৰ চাওক আপোনালোকে মই আসলতে ৰাস্তাৰে আহি থাকোতেই এই গছবোৰ দেখা পালো ইমান খাৰি কৈ আছিল ইয়াৰ পিছতে চাওকচোন আমি ৰাস্তাৰে আহি থাকোতে এটা সৰু লেক এটা থকা আমি গম পালো সেই লেকটোলে আমি নামি গৈছো ইয়াত আসলতে মানুহ ইমান অহা যোৱা নহয় ঠাণ্ডা দিনতহে এই লেকটোৰ মাজেৰে অৰ্থাৎ তেতিয়া মানে বৰষুণ যেতিয়া কম হয় আৰু মেঘালয়ত যেহেতু বৰষুণ হৈয়ে থাকে মাজে ঠাণ্ডা দিনতো কিন্তু তেতিয়া এই ৰাস্তাটো অলপ পৰিস্ফুট হৈ উঠে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ উঠে কিন্তু এতিয়া আমি এনেকুৱা এটা জংঘলী ৰাস্তাৰে আহিছো কিন্তু এটো আছে ষ্টেপ আছে বনোৱা হয় কিন্তু ইয়াতে মানে ঘাঁহ গজি গৈছে আৰু খুব স্লিপাৰী হৈ আছে একদম বৰষুণ পৰি থকাৰ কাৰণে খুব স্লিপাৰী হৈ আছে আৰু যেহেতু আমি গৰমৰ দিনতে আহিলো যেহেতু বৰ্ষা কালত মেঘালয়ত অত্যাধিক পৰিমাণে বৰষুণ পৰি থাকে গতিকে ঠাইবোৰ চাওকচোন জেকা হৈ আছে মানে বৰষুণ পৰি গৈছে হে অলপ আগতে আৰু আমি বৰষুণত তিতি আহিছিলো ৰেইনকোট পিনো মাজতে যেতিয়া বৰষুণ কিছু সময় মুহূৰ্তৰ মূৰে বৰষুণ পৰিয়ে থাকে গতিকে ৰেইনকোট আনিব আপোনালোকে মেঘালয়লৈ আহিলে এতিয়া চাওক আমি নামি গৈ আছো কিন্তু আমি তললৈ যাব নোৱাৰো সেই তাত দুজনমান হেইয়া যাত্ৰী আহিছে কিন্তু তললৈ যাব নোৱাৰি আৰু লেতেৰা চাওক বন্ধু বান্ধৱীসকল সাংঘাতিক ধৰণৰ এটা নাজাৰা খুব সুন্দৰ নাজাৰা এটো ইয়াতে গাড়ী দুখন আছে বাইক দুখন বাইক চাওক কেনে নাজাৰা এই পাহাৰখিনি চাওক এতিয়া আমি তাৰ পৰা উভতি আহিলো চাওক এতিয়া মেঘামেঘি কৰিছে আমি একেবাৰে ওপৰৰ অংশত আছো পাহাৰৰ দাউকিৰ পৰা আমি আহি আছো যেহেতু একেবাৰে ওপৰৰ অংশত আছো চাওক মেঘামেঘি কৰিছে বৰষুণ দিবই এতিয়া আৰু আমি ৰেইনকোট ইতিমধ্যে লগাই ললো চাওক
কিমান সাংঘাতিক এটা পৰিবেশ একেবাৰে ওপৰৰ পৰা আমি চাইছো চাওক মেঘবোৰ একেবাৰে পাহাৰত লাগি আছে চাওক আৰু সেই কাৰণে ইয়াত ইমান বৰষুণ পৰে কাৰণ মেঘবোৰ যেতিয়া আহি পাহাৰত লাগি খুন্দা মাৰে আৰু খুন্দা মাৰি লগে লগে বৰষুণ পৰে চাওক আপোনালোকে সাংঘাতিক ধৰণৰ পৰিবেশ আপোনালোকে চাই যাওক আমি দেখুৱাই গৈছো চাওক এটো এটা পাহাৰৰ একেবাৰে ওপৰৰ অংশত আমি আছো এতিয়া চাওক আমি দেখি থকা বস্তুটোতে দূৰৰ পৰা ৰাস্তাত দেখি আছো ৰাস্তা চোৱা সাইডটো কোনটো পাহাৰ কাটি যোৱা মানে আমি বৰ্ডাৰ 0 পইণ্টলৈ যাম বুলি কওঁতে আমাক চাৰ্জি অৰ্থাৎ BSF জোৱান চাৰ্জি সকলে লৈ গৈছিল আমাক আমি এটা 0 পইণ্ট গৈ আছো 0 পইণ্ট বৰ্ডাৰ আমাৰ লগত BSF আমি খুজকাহি গৈ আছো যথেষ্ট দূৰ আছে চাওক আমি 0 পইণ্ট গৈ আছো পুৰা আমাৰ লগত ভৰিবিলাক দেখাই দিবা ভৰিবিলাক ৰাস্তাৰ অৱস্থা আপোনালোকে দেখাই পাইছে আৰু কি কম আৰু চাওক সাংঘাতিক ধৰণৰ লেতেৰা হৈ আছে ৰাস্তা একেবাৰে বোকাময় চাওক
হ্যাঁ বৰষুণ হৈ থাকে যে এনি টাইম इसको देखो सर जी ये सब सर जी এইদৰে আমি আমাৰ ভাৰতবৰ্ষৰ গৌৰৱ সদ্যপ্ৰহৰী BSF জোৱানসকলৰ সৈতে খোজকাঢ়ি গৈ তেওঁলোকৰ সৈতে আমি গৈ 0 পইণ্ট বৰ্ডাৰ পাইছিলোগে। ডাউকি যাব নেকি? ডাউকি रोड रहे আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে বিশ্ৰাম দিলোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।